নাথাকিলেও জোনাক হৈ থাকা। সম্পৰ্কত অংক নাথাকে, সম্পৰ্কত আৱেগ থাকে। আৱেগ কেতিয়াও পাৰ্চেণ্টেজত উলিয়াব নোৱাৰি। প্ৰেম কেতিয়াও উকা নহয়, প্ৰেমৰ ৰং সদায় ৰঙা। প্ৰেমবিহীন জীৱন শুকান মৰুভূমিৰ দৰে, য'ত স্থান পায় কেৱল কেকটাছ সদৃশ সৰু সৰু কাঁইটবোৰে। এদিন আমাৰ শুকান মৰুভূমিখনত ভালপোৱাৰ বৰষুণ জাকেৰে তিয়াই জীপাল কৰিবলৈ প্ৰেমৰ আগমন হয়। কিন্তু ভালপোৱাৰ বৰষুণ জাক সৰাৰ আগতেই কেতিয়াবা আহি পৰে এচিডৰ বৰষুণ। কিন্তু প্ৰাপ্তি জানো এদিনতে পোৱা বস্তু হয়? প্ৰাপ্তি পাবলৈ ধৈৰ্য লাগিব। সিদিনা আমাৰ প্ৰতীক্ষাৰ মাজেৰে অনুৰাগৰ পৰীক্ষাত বহি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম। সেইদিনাখনেই প্ৰেম, ভালপোৱা, সফলতা সকলো আহি আমাৰ চকুৰ আগত ধৰা দিব। প্ৰয়োজন হ'ব মাথো আমাক ধৈৰ্য, শক্তি আৰু সাহসৰ। জগতৰ মহাশক্তি যদি সূৰ্যটোৰো বছৰত এবাৰকৈ গ্ৰহণ লাগিব পাৰে, তেনেহ'লে আমিতো কেৱল একোজন সাধাৰণ মনুষ্যহে। প্ৰতীক্ষা অবিহনে এটা প্ৰেম সদায় আধৰুৱা, যিদৰে মা অবিহনে জগতখন আধৰুৱা। যি হৈ গ'ল সেয়া ভালেই হৈ গ'ল, যি হৈ আছে সেয়াও ভালেই হৈ আছে, যি হ'ব সেয়াও ভালেই হ'ব। তোমাৰ কি হেৰাইছে যে তুমি কান্দিছা? তুমি কি লৈ আহিছিলা যি তুমি হেৰুৱাইছা? তুমি কি সৃষ্টি কৰিছা যি তোমাৰ নষ্ট হৈ গৈছে? তুমি যি লৈছা ইয়াৰ পৰাই লৈছা, যি দিছা ইয়াতেই দিছা। তোমাৰ আজি যি আছে সেয়া কাইলৈ আন কাৰোবাৰ হৈ যাব। তোমাৰ আজি যি আছে সেয়া কাইলৈ আন কাৰোবাৰ হৈ যাব। কাইলৈ তোমাৰ যি হ'ব সেয়া কালি আন কাৰোবাৰ আছে। এইদৰেই হৈ থাকিব পৰিৱৰ্তন, কাৰণ পৰিৱৰ্তনটো সংসাৰৰ নিয়ম।